যোৰহাটৰ চোলাধৰাস্থিত চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় চুতীয়া যুৱ সন্মিলনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। এই গুৰুত্বপূৰ্ণ সভাত সমগ্ৰ অসমৰ পৰা অহা প্ৰতিনিধি তথা বিভিন্ন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাখনত চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি মোহন শইকীয়াৰ উপস্থিতিয়ে সভাখনিক অধিক উজ্জ্বল কৰি তোলে। সভাৰ সভাপতিত্বৰ দায়িত্ব পালন কৰাৰ লগতে সংগঠনৰ সাম্প্ৰতিক কাৰ্যকলাপ আৰু আগন্তুক দিনত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ ওপৰত তেখেতে গুৰুত্ব সহকাৰে আলোচনা কৰে। বিশেষকৈ চুতীয়া জাতিৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত সংগঠনটোৱে কি ভূমিকা পালন কৰিব লাগে সেই বিষয়বস্তুৱে সভাত বিশেষভাৱে স্থান লাভ কৰে। এই সভাত বিশেষকৈ স্থান পায় যে বহুদিনৰ দাবী আছিল চুতীয়া জাতিক জনজাতিকৰণৰ দাবীৰ বিষয়ে এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে আলোচনা কৰা হয়। মোহন শইকীয়াই কয় যে চুতীয়া জাতিৰ পৰিচয়, ভাষা, সংস্কৃতি আৰু অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিবলৈ আমাৰ সকলোৰে একত্ৰিত প্ৰচেষ্টা প্ৰয়োজন। তেওঁ এই ক্ষেত্ৰত সংগঠনটোক অধিক সক্ৰিয় আৰু জনসংলগ্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত অংশগ্ৰহণকাৰী প্ৰতিনিধিসকলে অঞ্চলভিত্তিক সমস্যাবোৰ আগবঢ়াই সম্ভাৱ্য সমাধান বিচাৰে। সভাত শিক্ষাৰ বিস্তাৰ, বেকাৰত্ব সমস্যা, ৰাজনৈতিক অংশগ্ৰহণ আৰু চুতীয়া জাতিৰ সাংবিধানিক স্বীকৃতি লাভৰ দাবীৰ দিশত পৰৱৰ্তী আন্দোলনৰ ৰূপৰেখা নিৰ্ধাৰণ কৰা হয়। উল্লেখযোগ্য যে সভাখনিত নতুন সদস্য অন্তৰ্ভুক্তি, স্থানীয় শাখাৰ সংগঠন পুনৰ্গঠন আৰু আগন্তুক দিনত অনুষ্ঠিত হ'বলগা সাংগঠনিক কাৰ্যসূচীৰ সময়সূচী ঘোষণা কৰা হয়। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই চুতীয়া যুৱ সন্মিলনৰ সংগঠনৰ ভিতৰৰ দৃঢ়তা আৰু ভৱিষ্যত দিশ নিৰ্ধাৰণত এক মাইলৰ খুঁটি হিচাপে স্থান লাভ কৰে। এই সভাতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে অহা 8 জুনত চুতীয়া জাতিৰ অন্য এক স্বনামধন্য ব্যক্তি সোণাৰাম চুতীয়া জন্ম জয়ন্তী যোৰহাটস্থিত সাধনী ভৱনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুষ্ঠানটিত সকলোৱে অতি সাদৰে নিমন্ত্ৰণ জনায় কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লেভিট। অসমৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰ যোৰহাটৰ যি চোলাধৰাত অনুষ্ঠিত থকা এই সাংস্কৃতিক বিকাশ কেন্দ্ৰত আজিৰ এই সভাৰ যোগেদি আগন্তুক সময়ত চুতীয়া জনগোষ্ঠীৰ অন্যতম সংগঠন চুতীয়া যুৱ সন্মিলন অসমৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কত এক বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাৰ যোগেদি অহা সময়ছোৱাত চুতীয়া জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰৰ যি সংগ্ৰাম, এই সংগ্ৰামখন কেনেদৰে আগবঢ়াই নিব লাগিব সেই সম্পৰ্কত আলোচনা কৰা হয়। আজিৰ এই সভাখনতে যোৱা সময়ছোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ বাবে তেওঁলোকে 31 মে'ৰ আগতেই তেওঁলোকে প্ৰতিবেদন পাছ কৰি পঠিয়াব, কিন্তু আমি এতিয়ালৈকে অৱগত হোৱা নাই যে তেওঁলোকে সেই প্ৰতিবেদন পঠালে নে নাই পঠিয়া। গতিকে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক যি দায়িত্ব প্ৰদান কৰা হৈছিল যে 31 মে'ৰ আগত জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতিবেদন পঠিয়াব লাগে, সেই প্ৰতিবেদন তেওঁ পঠিয়ালে নে নাই পঠিয়া তাৰ সম্পৰ্কত তেওঁ যোগাযোগ কৰি আমাৰ তেওঁৰ পৰা স্পষ্টীকৰণ ল'ব লাগে। যদি এতিয়াও পঠিওৱা নাই, গতিকে সেই সম্পৰ্কত তৎকালেই পঠিয়াবৰ কাৰণে যুৱ সন্মিলনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত কৰা হৈছে। তাৰোপৰি আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অহা 8 জুন তাৰিখে চুতীয়া জনগোষ্ঠীৰ এজন স্বনামধন্য ব্যক্তি সোণাৰাম চুতীয়াদেৱৰ জন্ম জয়ন্তী ভাগ আমি যোৰহাট জিলাত অৱস্থিত সাধনী ভৱনত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইয়াৰ যোগেদি আমি সেই ব্যক্তিজনক স্বনামধন্য ব্যক্তিজনক শ্ৰদ্ধা জনোৱাৰ লগতে স্বনামধন্য ব্যক্তিজনৰ শ্ৰদ্ধা জনাবৰ কাৰণে অসমৰ প্ৰতিজন ব্যক্তিকে আমন্ত্ৰণ জনাইছোঁ আৰু ইয়াৰ যোগেদি আমি তেখেতৰ যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰা হৈছে। তাৰোপৰি আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছোঁ যে চুতীয়া জনগোষ্ঠীৰ সংস্কৃতি তথা ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবৰ কাৰণে এক যুৱ সমাৰোহ অহা 14, 15, 16 নৱেম্বৰত ঢকুৱাখানাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাত চুতীয়া জনগোষ্ঠীৰ সংস্কৃতিসমূহৰ বহুল প্ৰচাৰৰ বাবে 3 দিনীয়া কাৰ্যসূচী পৰিৱেশন কৰা হ'ব আৰু তাত উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় বিভিন্ন জনগোষ্ঠীৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰাৰ লগতে তেওঁলোকক আমি নিমন্ত্ৰণ জনাই এক সুন্দৰ পৰিৱেশৰ ৰচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।